চাবিৰসকল কৰ্মচাৰীসকলৰ সেৱা বিধি নতুনকৈ প্ৰস্তুত কৰাক লৈ এক বিশেষ খবৰ আহিছে, য'ত চৰকাৰক আহ্বান সদৌ অসম জিলা প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ আৰু য'ত কৈছে যে ৰাজ্যখনৰ জিলা আয়ুক্ত কাৰ্যালয়সমূহৰ কৰ্মচাৰীৰ সেৱা বিধি নতুনকৈ প্ৰস্তুত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অসম চৰকাৰলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই। যোৰহাট জিলা সন্মিলন কেন্দ্ৰত অনুষ্ঠিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভাত সৰ্বসন্মতিক্ৰমে বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰে। সন্থাৰ হৈ জনায় যে কৰ্মচাৰীসকলৰ যি সেৱা বিধি সেয়া সংশোধন কৰিব লাগে আৰু এয়া বৰ্তমানৰ সৈতে তুলনা কৰি আপোনাৰ সেৱা বিধিসমূহ ঠিক কৰিব লাগে বুলি তেওঁলোকে জনাইছে আৰু এয়া লক্ষণীয় হ'ব চৰকাৰে এই সম্বন্ধে কি বিবেচনা কৰে। যেতিয়াই কৰ্মচাৰীৰ হকে তেনেকুৱা জাননী প্ৰকাশ পাব সকলোতকৈ আগত আমাৰ চেনেলৰ যোগেদিহে পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকৰ প্ৰতিটো খবৰে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।